নমস্কাৰ মই ৰাজু আহমেদ এই মাহত উপস্থিত আছো পদ্মা জিপিত এই ব্ৰহ্মপুত্ৰ নদীত যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আমি এই সকল ৰাইজৰ মাজত উপস্থিত আছো আমি এই সকল ৰাইজৰ কিছু বাইট লবলৈ চেষ্টা কৰিম কি কব এই গৰাখহনীয়াৰ যি কাল ৰূপ ধাৰণ কৰিছে এই বিষয়ে আপুনি কি কব এই গৰাখহনীয়াৰ বিষয়ে আৰু কিনো কম গৰাখহনীয়াৰ বিষয়ে ক'বলৈ এই বছৰত আমাৰ এই গৰাখহনীয়া ব্ৰহ্মপুত্ৰ গৰাখহনীয়া পদ্মালগা গাঁও পঞ্চায়তত এইটো পদ্মালগা পাৰ্ট হোৱা নাই আৰু প্ৰত্যেক দিনাই মিনিমাম 10-15 মিটাৰকৈ ভাঙি আছে এই বিষয়ে আমাৰ স্থানীয় MLA অজিত আলী চৌধুৰীয়ে একো কোৱা নাই আৰু তেওঁক মানে আমাৰ স্থানীয় বহুকেইজনে কল কৰিছিলে তেওঁক মাতিছে ইয়াত আহিব কৈছে তেওঁ অহা নাই আৰু যোৱাবেলি কিবা দিছিলে প্ৰটেকশ্যন ইয়াতে দিছিলে আৰু ইঞ্জিনিয়াৰো আহিছিলে সিহঁতে 2 কোটি টকাৰ বোলে প্ৰটেকশ্যন দিছে ইয়াত আমাৰ গাঁৱত অকল দুটা লাইন বা গাড়ীছিলে আৰু একো নাই আৰু যি আছে সবকেইটা মানে বাহীতে দক্ষিণ ফালে দিছে আমাৰ ইয়াত দিয়া নাই ইয়াত বহুত ক্ষতি হৈ আছে ইয়াতে এই বিষয়ে আমাৰ MLA সাহেবে একো কোৱা নাই আৰু এতিয়া আমাৰ নতুন সাংসদ বিনম্ৰভাৱে অনুৰোধ থাকিল যে তেওঁ যাতে আমাৰ ইয়াত চকুৰে অলপ নজৰ দিয়ে আমাৰ ইয়াত কি ধৰণৰ ক্ষতি হৈ আছে তেওঁক একো ক'ব পৰা নাযায় কাৰণ তেওঁ নতুন সাংসদ আহিছে আৰু MLA সাহেবক এনেকুৱা MLA আমাক নালাগে ই এটা ভয়ংকৰ MLA হয় এইটো মানে বৰ দুখ লগা কথা হয় কিয়নো আমাৰ ইয়াত 2 বছৰ ধৰি ভালে ভাঙি আছে এইবিল আৰু বেছিকৈ ভাঙি আছে কিয়নো দিনতে দিনে প্ৰায় 20 মিটাৰকৈ ভাঙি আছে ইয়াত তো এইখিনিতে আমাৰ বয়োজ্যেষ্ঠ যিবিলাক মুৰব্বী আছে তেখেতে মানে আমাৰ MLA অজিত আলী চৌধুৰীক মাতিছে বা কল কৰিছে তেওঁ অহা নাই বাৰে বাৰে মানে তেওঁক ৰিকুৱেষ্ট কৰি আছে কিন্তু তেওঁ একো সাৰা দিয়া নাই সেইকাৰণে তেওঁক মুৰ্দাবাদ দিয়া হৈছে আৰু যোৱাবেলি বোলে আমাৰ ইয়াত 2 কোটি টকাৰ নদীত গৰাখহনীয়াৰ প্ৰটেকশ্যন দিছিলে আৰু ইয়াত আমি পোৱা নাই সিমান পাইছিলোঁ মানে 2 কোটি টকাত আমি ইয়াত 2টা শাৰীমান বাঁহ পাইছিলোঁ আৰু গোটেইখিনি যে ক'ত গ'ল সেইখিনি আমি নাপালোঁ আৰু সেইকাৰণে এইবেলি আমাৰ ইয়াত সকলো মানে প্ৰস্তুত হৈ আছে কিয়নো এইবেলি যেনেদৰে বদৰুদ্দিন আজমলক বিদায় দিয়া হ'ল আৰু তেনে সময়ত কিন্তু আমাৰ কংগ্ৰেছৰ নেতাসকলে মানে অজিত আলী চৌধুৰীয়ে ধুবুৰীৰ পৰা কিন্তু বহুতো খুচি হৈছিল এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969